ৰিলিফ কেম্পটো চাবৰ কাৰণে আহিছোঁ আৰু ৰাইজৰ লগত মত বিনিময় কৰিলোঁ। যি ঘটনা হৈছে খুব দুৰ্ভাগ্যজনক। এটা গাড়ী এক্সিডেণ্ট হৈছে, ইয়াত গাড়ী এক্সিডেণ্ট আমাৰ হত্যা কৰি যি মানে উৰা বাতৰি বিয়পি গৈ পেলাই এনেকুৱা গোষ্ঠীগত সংঘৰ্ষ হ'বলৈ গৈ আছে, আমি নিন্দা কৰোঁ আৰু আমি ৰাইজক আহ্বান জনাইছোঁ যাতে শান্তি শৃংখলা বজাই ৰাখে আৰু আমাৰ যিমান জাতি জনগোষ্ঠী আছে একেলগে আমি মিলা প্ৰীতিৰে থাকিব লাগিব। এনেকুৱা আমাৰ মাজত যদি হিংসা ঘটনা হৈ থাকে আমি উন্নতি হ'ব নোৱাৰিম। ইয়াৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ যে শান্তি শৃংখলা বজাই ৰাখিব লাগে, আমি জীয়াই থাকিব লাগিব একেলগে। বড়োফাৰ যিটো উদ্দেশ্য যে লিভ এণ্ড লেট লিভ, সকলোৱে জাতি জনগোষ্ঠী একেলগে মিলা প্ৰীতি জীয়াই থাকি BTCখন উন্নয়ন কৰিব লাগে। ইয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ যে যিমান জাতি জনগোষ্ঠী আছে এই ঘটনাত আমাৰ শিবিৰত থকা আমাৰ ৰাইজসকলক সহায় কৰিব লাগে, আগবাঢ়ি আহিব লাগে আৰু শান্তি বজাই ৰাখিবৰ কাৰণে সকলোৱে কাম কৰিব লাগে। খাদ্য সামগ্ৰী বিতৰণ মানে আমি চাউল আনিছোঁ, ইয়াতে অলপ বেছি পৰিয়াল হয়তো আছে 1300 মান, 7 বেগ মান আমি আনিছোঁ আৰু শুনিছোঁ যে চৰকাৰৰ পৰা নিশ্চয় দিব। মিঠাতেল আৰু এইফালে চাবোন, চাউল, দালি এইবিলাক আমি দিব আহিছোঁ। আমি সঁচাকৈ দুখ প্ৰকাশ কৰিছোঁ যে কিছুমান সমাজত এনেকুৱা বেয়া মানুহ থাকিলে এনেকুৱা ভাবিব নোৱাৰা ঘটনাবিলাক হৈ যায়। এতিয়া বেয়া মানুহে কামটো কৰি থৈ গ'ল, এতিয়া ভাল মানুহবিলাকে এতিয়া কষ্টটো পাব লগা হৈছে না। সৰু সৰু কণ ল'ৰা ছোৱালীবিলাক এতিয়া না খাব, না পঢ়িব, না শুব, না একো নাই। অকল বড়ো হৈছে এইটো নহয়, যি জাতিয়ে নহওক কিয় এনেকুৱা যদি ঘটনা হয় গোটেই জাতিয়ে দুখত থাকে। এতিয়া আদিবাসীওতো এনেকুৱা অসুবিধাত পৰিছে। গোটেই আদিবাসীয়ে যে মানে বেয়া এইটো মই ক'বলৈ যোৱা নাই। বড়োৰ মাজতো থাকিব, এই আদিবাসীৰ মাজত থাকিব, অন্য জাতিৰ মাজতো এনেকুৱা বেয়া মানুহ গাঁৱৰ ভিতৰত সমাজত থাকে। এই বেয়া মানুহৰ কাৰণে এনেকুৱা ঘটনাবিলাক হয় আৰু কিছুমান এই বেয়া মানুহবিলাকৰ যিটো উচতনিমূলক গাঁৱৰ মাজত, ৰাইজৰ মাজত কাৰোবাৰ এই ডেকা ল'ৰা হওক, কাৰোবাৰ ৰাইজৰ মাজত এনেকুৱা উচতনিমূলক কথা কৈ এনেকুৱা বিশৃংখল কৰিব খোজা মানুহ আমাৰ মাজত থাকে। এইবিলাকৰ পৰা যেন ৰাইজে সাৱধান হওক, মানে এটলিষ্ট মানে কাউন্সিলিং লাগিব। মানুহ কিবা এটা ঘটনা হৈছে অলপ চলপ মানে আলোচনাৰ মাজেদি ৰাইজে কিবা এটা কষ্ট দিয়াটো, শাস্তি দিয়াটো বেলেগ কথা। জীৱন হত্যা কৰি মানুহক এনেকুৱা মাৰিলেতো কিবা এটা ঘটনাবিলাক হ'বই, ইয়াৰ পৰাই সৃষ্টি হ'ব। তাৰ কাৰণে আমাৰ ৰাইজৰ মাজত কাউন্সিলিং লাগিব। কিবা এটা ঘটনা হৈছে বুলি মানুহক যে মাৰি হত্যা কৰিব লাগে সেইটোতো নহয়। এতিয়া যিবিলাক ঘটনা কৰিছে তেখেতসকলে এতিয়া জেলত আছে, ফাঁদে খাই আছে। এতিয়া কোন ল'ৰা ছোৱালীবিলাক চাওক, ইমান শাস্তি, না পঢ়িব, না শুব, না গা ধুব, শুব নোৱাৰে, জাগা নাই। ইয়াত চাওকচোন ইমান ঠাণ্ডাৰ বতৰত। আৰু কিছুমান ৰাজনৈতিক ষড়যন্ত্ৰও আছে। এইবিলাকৰ পৰা আমাৰ ৰাইজে যেন সাৱধান হওক এইটো অনুৰোধ কৰিছোঁ। আৰু নিশ্চয় চৰকাৰে ব্যৱস্থা কৰিছে, এটি শীঘ্ৰে ঘৰত যায় নিজৰ ঘৰৰ পৰিয়ালত, নিজৰ ঘৰত থাকি কাম কৰিব পাৰিব, এইটো নিশ্চয় সকলোৱে কামনা কৰিছে। আমি সেইটোৱে অনুৰোধ কৰিম প্ৰশাসন চাইডৰ পৰা যে নিৰাপত্তা দিয়ে যেন, এইটো আমি অনুৰোধ কৰিম।